এই ভিডিওটোত আমি আসাম টেট 2021 ৰ ম্যাথমেটিক্স সাবজেক্টৰ আপাৰ প্ৰাইমেৰী লেভেল আৰু লোৱাৰ প্ৰাইমেৰী লেভেল এই দুইটা লেভেলৰে এটা ইম্পৰ্টেন্ট টপিক আছে কমন টপিক বুলি আমি যাক ক'ব পাৰো জিওমেট্ৰি এণ্ড মেনচুৰেশন আৰু এই জিওমেট্ৰি এণ্ড মেনচুৰেশন টপিকৰ প্ৰপাৰ্টিজ অফ ট্ৰায়াঙ্গল বুলি যেটো পাৰ্ট আছে সেই পাৰ্টৰ আগৰ এক্সাম বিলাকত অৰ্থাৎ যিবিলাক কম্পিটিটিভ এক্সাম আগতে হৈ গৈছে সেই কম্পিটিটিভ এক্সাম বিলাকৰ বাৰে বাৰে ৰিপিট হোৱা কোৱেশ্চন সমূহ আমি আলোচনা কৰিম এমসিকিউজৰ লগতে ৰিলেটেড কনসেপ্ট সমূহ আমি ইয়াত আলোচনা কৰিম সো ভিডিওটো যথেষ্ট ইনফৰমেটিভ হ'ব আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাব সেই অনুৰোধ জনালো এতিয়া দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দা ভিডিও Hello friends, welcome to Edu Study. My name is Rajiv Sharma. Amar prothom question to hoise homokoni tribhujor tinta konor map kiman? The sum of the angles of a right angle triangle. One blank is given there. So here amar option homu dia ase aru ei option homuhor bhitorot amar shuddho option to hobo 180 degree orthat 180 degree. বন্ধুসকল ত্ৰিভুজ যিয়ে নহওক সমকোণী ত্ৰিভুজে হওক বা সমবাহু ত্ৰিভুজে হওক বা সূক্ষ্মকোণী ত্ৰিভুজে হওক এটা ত্ৰিভুজৰ তিনটা অন্তকোণৰ সমষ্টি ইন্টেৰিয়ৰ এংগল হ'ব লাগিব অন্তকোণ হ'ব লাগিব আৰু সেই অন্তকোণ তিনটাৰ সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব কোৱেশ্চনটো আমাৰ এনেকেও খুদে যে মই যেনেকৈ দিছো তেনেকেও কোৱেশ্চনটো আহে সমকোণী ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি কিমান ইয়াত সমষ্টি শব্দটো থাকিব লাগিছিল সমষ্টি কিমান এনেকেও হ'ব পাৰে বা এটা ত্ৰিভুজৰ বা এটা সমকোণী ত্ৰিভুজৰ তিনটা অন্তকোণৰ মাপৰ সমষ্টি কিমান হ'ব এনেকেও কোৱেশ্চনটো হ'ব পাৰে the sum of the interior angles of a right angle triangle question may be like this এনে ধৰণে কোৱেশ্চন হ'ব পাৰে গতিকে আপোনালোকে কোৱেশ্চনটো কেনেকৈ সুধিছে কোৱেশ্চনটো বুজিবলৈ যত্ন কৰিব আৰু এনসাৰটো শুদ্ধ এনসাৰ যেটো হ'ব আপোনালোকে টিক কৰি গুছি আহিব সো আহিছো নেক্সট কোৱেশ্চনলৈ বন্ধুসকল নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে মই ত্ৰিভুজ সম্পৰ্কীয় কেইটামান কথা আপোনালোকক কৈ দিব বিচাৰিছো এটা ত্ৰিভুজ বুলি ক'লে কি হ'ব লাগিব এটা ক্লোজ হ'ব লাগিব ক্লোজ মানে বন্ধ ক্ষেত্ৰ এটা হ'ব লাগিব এনেকৈ আৰু এই বন্ধ ক্ষেত্ৰটো কি হ'ব লাগিব তিনটা বাহু অৰ্থাৎ সাইডেৰে কি হ'ব লাগিব আগুৰি থাকিব লাগিব আৰু ত্ৰিভুজৰ সাইড কেটা পালো আমি তিনটা সাইড অৰ্থাৎ বাহু তিনটা পালো ত্ৰিভুজৰ বাহু তিনটা আছে আৰু ত্ৰিভুজৰ লগতে হিহতৰ শীৰ্ষবিন্দু তিনটা আছে ইয়াত শীৰ্ষবিন্দু আছে ত্ৰিভুজৰ এইটো শীৰ্ষবিন্দু তেনেকৈ ইয়াতো আৰু এটা শীৰ্ষবিন্দু আছে গতিকে এই শীৰ্ষবিন্দু কেটা আছে তিনটা আছে যাক আমি ইংলিছত ভাৰ্টেক্স বুলি কওঁ বা প্লুৰেল ফৰ্মত ক'বলৈ হলে আমি ভাৰ্টিসেস বুলি কওঁ সো देयर आर 3 ভাৰ্টিসেস ইন এ ট্ৰায়াঙ্গল আৰু তিনটা কোণ থাকে ত্ৰিভুজ এই কাৰণে ত্ৰিভুজ বুলি কোৱা হয় বা তিনটা বাহু থকাৰ কাৰণে ত্ৰিভুজ বুলি কোৱা হয় ট্ৰায়াঙ্গল বুলি যেটো আমি ইংলিছত কওঁ ট্ৰায়াঙ্গল তিনটা কোণ থকাৰ কাৰণে ইংলিছত ট্ৰায়াঙ্গল বুলি কোৱা হয় আৰু অসমীয়াত তিনটা বাহু থকাৰ কাৰণে বা তিনটা সাইড থকাৰ কাৰণে তাক কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় ভুজ অৰ্থাৎ বাহু সো ত্ৰিভুজৰ সম্পৰ্কে হেয়া আছিল তাৰ পিছত ত্ৰিভুজৰ প্ৰকাৰ আছে দিয়া ত্ৰিভুজক আমি কোণ হিচাপে তিনি প্ৰকাৰৰ ভাগ কৰি লব পাৰো based on the angle triangles are 3 types আৰু হেবিলাক হৈছে সমকোণী ত্ৰিভুজ right angle triangle সূক্ষ্মকোণী ত্ৰিভুজ acute angle triangle স্থূলকোণী ত্ৰিভুজ obtuse angle triangle সো এইখিনি ত্ৰিভুজ কেনেকুৱা ধৰণৰ হয় কি হয় অকমান ইহতৰ প্ৰপাৰ্টিজ খিনি অৰ্থাৎ ইহতৰ যিখিনি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি অকনমান আপোনালোকক কৈ থওঁ ইয়াতে সমকোণী ত্ৰিভুজ হ'বলৈ হলে এটা ত্ৰিভুজৰ কি হ'ব লাগিব যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ এটা ত্ৰিভুজ এনেকৈ আমি অঙ্কন কৰিলো অঙ্কন কৰি ইয়াত যদি আমাৰ 90 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে তেতিয়া এই বন্ধ ক্ষেত্ৰটোক আমি কি বুলি কম সমকোণী ত্ৰিভুজ বুলি কম অৰ্থাৎ সমকোণী ত্ৰিভুজৰ যিকোনো এটা কোণ কিমান হ'ব লাগিব সমকোণ হ'ব লাগিব অৰ্থাৎ 90 ডিগ্ৰী হ'ব লাগিব ইয়াত 90 ডিগ্ৰী থাকিব লাগিব তাৰ পিছত আৰু কেইটামান কথা জানিব লাগিব সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ সমষ্টি কিমান হ'ব অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ইয়াত আছে সমকোণ ৰাইট এংগল ইয়াত আছে তেতিয়া ইয়াৰ সূক্ষ্মকোণ দুটা আছে এইটো এটা সূক্ষ্মকোণ এইটো এটা সূক্ষ্মকোণ অৰ্থাৎ একিউট এংগল এইটো একিউট এংগল সো sum of the acute angle sum of the two acute angle is how much that is 90 degree in a right angle triangle অৰ্থাৎ এটা right angle triangle হলে এই right angle triangle-ৰ acute angle দুটাৰ sum অৰ্থাৎ হিহঁতৰ সমষ্টি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু এটা কোণ অকলে 90 ডিগ্ৰী থাকিব
এটো ভালকে মন ৰাখিব লাগিব তাৰ উপৰি আৰু এটা কথা জানিব লাগিব আমাৰ 90 ডিগ্ৰী যেটো ত্ৰিভুজ আছে বা যেটো সমকোণ আছে বা যেটো ৰাইট এংগল আছে সেই ৰাইট এংগলৰ যদি এটা সমদ্বিবাহু হয় সমদ্বিবাহু মানে যিকোনো দুটা বাহু যদি সমান হয় তেতিয়া হলে তাৰ সূক্ষ্মকোণ দুটা অৰ্থাৎ একিউট এংগল দুটা কিমান হ'ব 45 ডিগ্ৰী কে হ'ব প্ৰত্যেকটো 45 ডিগ্ৰী অৰ্থাৎ 45 ডিগ্ৰী কে হ'ব এইখিনি কথা ভালকে মন ৰাখিব তাৰ পিছত আহিলো সূক্ষ্মকোণী ত্ৰিভুজ মানে এটো হৈছে এটা সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰতিটো কোণে কি হ'ব লাগিব সূক্ষ্মকোণ হ'ব লাগিব অৰ্থাৎ 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব ইয়াতে সৰু হ'ব লাগিব সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰতিটো কোণে 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব লেছ দেন 90 ডিগ্ৰী হ'ব লাগিব আৰু আহিলো স্থূলকোণী ত্ৰিভুজ মানে এটা ত্ৰিভুজ যাৰ যিকোনো এটা কোণ কিমান হ'ব লাগিব স্থূল কোণ হ'ব লাগিব আৰু বাকিবিলাক কোণ কিমান হ'ব বাকিবিলাক কোণ হ'ব সূক্ষ্মকোণ অৰ্থাৎ acute angle হ'ব just one angle is the obtuse angle therefore it is called the obtuse angle triangle and this is the acute angle triangle and this is the right angle triangle so আশা ৰাখিছো আপোনালোকে এইখিনি বুজি পাইছে so এয়া আছিল কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ এতিয়া আমি চাও বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ যেনেদৰে কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ আছিল তিনি প্ৰকাৰৰ ঠিক একেদৰে বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ আছে হেও তিনি প্ৰকাৰৰ আছে on based on sides there are three types of triangles so these are সমবাহু ত্ৰিভুজ equilateral triangle বিষমবাহু ত্ৰিভুজ scalene triangle সমদ্বিবাহু ত্ৰিভুজ isosceles triangle so these are the types of triangles so total types of triangle there are total 6 types of triangles based on angles there are 3 types and based on their sides there are 3 types অর্থাৎ বাহুৰ ওপৰত ভিত্তি কৰি বা বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ আছে আৰু কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ আছে মুঠতে 6 প্ৰকাৰৰ ত্ৰিভুজ আছে এটো কথা ভালকে মনত ৰাখিব লাগিব গতিকে বাহু হিচাপে ত্ৰিভুজৰ এই তিনটা প্ৰকাৰ আমি অকনমান চাই লওঁ এতিয়া প্ৰথমে আহিছো সমবাহু ত্ৰিভুজ যাক আমি কি বুলি কৈছিল ইংলিছত ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কৈছিল গতিকে ইকুইলেটাৰেল ট্ৰায়াঙ্গল হলে তাৰ প্ৰতিটো বাহু কিমান হ'ব লাগিব সমান হ'ব লাগিব each and every side should be equal then it is called equilateral triangle দ্বিতীয়টো হৈছে সমদ্বিবাহু ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজ অতি গুৰুত্বপূৰ্ণ যাক আমি ইংলিছত কি বুলি কৈছিল isosceles triangle বুলি কৈছিল সো isosceles triangle-ৰ কি হ'ব যিকোনো দুটা বাহু সাপোজ এইটো বাহু যিকোনো দুটা বাহু যদি সমান হয় তাক সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ if any two sides are equal then that triangle is called the isosceles triangle আৰু মনত ৰাখিব isosceles triangle-ৰ কি হ'ব যিকোনো দুটা কোণো সমান হয় যিকোনো দুটা বাহু সমান হোৱাৰ লগতে হিহঁতৰ যিকোনো দুটা কোণো সমান হ'ব হেতু ভালকে মনত ৰাখিব লাগিব তাৰ পিছত আহিলো বিষমবাহু ত্ৰিভুজলৈ যেটো scalene triangle বুলি কোৱা হৈছে সেই scalene triangle মানে হৈছে কোনো বাহু কাৰো লগত সমান নহয় ইয়াত কোনো বাহু কাৰো লগত যদি সমান নহয় এটা ত্ৰিভুজৰ তেতিয়া তাক কি বুলি কোৱা হয় বিষমবাহু ত্ৰিভুজ বুলি কোৱা অৰ্থাৎ যি ত্ৰিভুজৰ প্ৰতিটো বাহুৱে বেলেগ বেলেগ জোখৰ বা বেলেগ বেলেগ মাপৰ থাকে each and every sides are on the different measurement then that triangle is called the scalene triangle so আশা ৰাখিছো এই কনসেপ্টখিনি আপোনালোকে ভালকে বুজি পাইছে এতিয়া আহিছো সেকেন্ড টু আমাৰ MCQs লৈ এতিয়া এই MCQs খিনি আপোনালোকৰ কাৰণে অতিকে সহজ হৈ যাব যেহেতু যিমানখিনি কনসেপ্ট লাগিছিল গুটেই কনসেপ্টখিনি মই আপোনালোকক এতিয়া অলৰেডি ক'লো এতিয়া ইয়াৰ কোৱেশ্চনটো হৈছে আমাৰ সেকেন্ড কোৱেশ্চনটো সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মাপ অৰ্থাৎ এটা সূক্ষ্মকোণী ত্ৰিভুজ এটা কি আছে acute angle triangle-ৰ each angle is what is the measurement of each angle of an acute angle triangle so it is obviously 90 ডিগ্ৰীতকৈ কম less than 90 ডিগ্ৰী হ'ব আহিছো নেক্সট কোৱেশ্চনলৈ স্থূলকোণী ত্ৰিভুজৰ কেইটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ how many angles of an obtuse angle triangle is or are more than 90 degree so ইয়াৰ অপচন হ'ব মাত্ৰ এটা only one অৰ্থাৎ যেটো স্থূলকোণী ত্ৰিভুজ আমি অলৰেডি পাইছিল সেই স্থূলকোণী ত্ৰিভুজৰ মাত্ৰ এটা কোণে কি হ'ব লাগিব স্থূলকোণ হ'ব লাগিব যাক আমি 90 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'ব পাৰো that means an obtuse triangle has just only one obtuse angle that is more than 90 degree 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব আহিছো নেক্সট কোৱেশ্চনলৈ সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মাপ কিমান what is the measurement of each of the angle of an equilateral triangle
সো ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হৈছে 60 ডিগ্ৰী ইয়াত যেটো অপচন সি দিয়া হৈছে গতিকে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব বন্ধুসকল আহিছো 5 নম্বৰ কোৱেশ্চনলৈ সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ প্ৰত্যেকটো সূক্ষ্মকোণৰ মাপ কিমান হোৱাট ইজ দা মেজাৰমেন্ট অফ ইচ অফ দা এংগল অফ এ ৰাইট আইসোসেলেস ট্ৰায়াঙ্গল অৰ্থাৎ ৰাইট আইসোসেলেস ট্ৰায়াঙ্গল মই অলৰেডি কৈছো যে এটা সমকোণী ত্ৰিভুজ যেটো কি হ'ব লাগিব সমদ্বিবাহু হ'ব লাগিব তেতিয়া তাৰ প্ৰতিটো কোণৰ মাপ প্ৰতিটো সূক্ষ্মকোণ প্ৰতিটো একিউট এংগলৰ মাপ কিমান হ'ব তেতিয়া হেতু হ'ব 45 ডিগ্ৰী অপচন এ যেটো আমাৰ শুদ্ধ আছে হেতু ভালকে মনত ৰাখিব Question number 6 ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ The sum of the two sides of an triangle is blank than the third side অৰ্থাৎ ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি এটা ত্ৰিভুজ আমি এনেকৈ আঁকি ললো এই ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি সাপোজ এইটো বাহু যদি আমি যোগ কৰো তেতিয়া এই তৃতীয় বাহুতকৈ কি হ'ব হিহঁতৰ যোগফলটো নিশ্চয় বেছি হ'ব সো more is the correct here এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ the angles opposite to the equal sides of an isosceles triangle so eto obviously ki hobo সমান hobo karon সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটা বুলি কলে suppose eto eta সমদ্বিবাহু ত্ৰিভুজ মই বেলেগ এটা ত্ৰিভুজ আকিলো ইয়াত eto eta সমদ্বিবাহু ত্ৰিভুজ এই সমদ্বিবাহু ত্ৰিভুজ suppose eto বাহু লগত eto বাহু সমান আছে তেতিয়া ইয়াৰ বিপৰীত কোণ হ'ব eto আৰু ইয়াৰ বিপৰীত কোণটো হ'ব এইটো হ'ব বিপৰীত কোণ গতিকে এই দুটা বিপৰীত কোণ কি হ'ব সমান হ'ব গতিকে আমাৰ অপচন বি ইয়াত শুদ্ধ হ'ব কাৰেক্ট অপচন ইজ দা অপচন বি এটা ত্ৰিভুজৰ দুটা কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী হলে তৃতীয় কোণটো কিমান হ'ব what is the third angle of a triangle if its two angles are 60 degree and 80 degree so এটা ত্ৰিভুজ আমি অঙ্কন কৰিলো এইটো হৈছে ত্ৰিভুজ এই ত্ৰিভুজৰ suppose এইটো আছে 80 ডিগ্ৰী আৰু ইয়াত আছে এইটো 60 ডিগ্ৰী 80 ডিগ্ৰী আৰু 60 ডিগ্ৰী হলে এইটো কোণ কিমান হ'ব আমাৰ কোৱেশ্চনটো হৈছে এইটো আমি কোৱেশ্চনটো এনেকৈ ইন্টাৰপ্ৰিট কৰি লওঁ তাৰ পিছত আমি কি কৰিম আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি the sum of the angle of a triangle is 180 degree so 180 ডিগ্ৰীৰ পৰা এই দুটাৰ যোগফল যি দুটা কোণ দিয়া আছে সেই দুটা যোগ কৰিম যোগ কৰি লৈ 80 + 60 আমি যোগ কৰিম এনেকৈ যোগ কৰিলে কিমান পাম এটো 0 814 140 ডিগ্ৰী আমি পালো so 140 ডিগ্ৰী আমি কি কৰিব লাগিব 180 ৰ পৰা মাইনাস কৰিব লাগিব যেহেতু তিনটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী so দুটা কোণৰ সমষ্টি the sum of the two angles must be subtracted এটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কিমান পাম 40 ডিগ্ৰী পাম and 40 degree is in the option A is the correct option here এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্যক্ৰমে 3 cm আৰু 4 cm হলে তৃতীয় বাহুৰ মাপ কিমান হ'ব if a right angle triangle has the measurement of its two sides 3 cm and 4 cm find the measurement of its third side so বন্ধুসকল ইয়াত আমি কি কৰিব লাগিব সমকোণী ত্ৰিভুজ এটা অঙ্কন কৰি ললো এটো হৈছে সমকোণী ত্ৰিভুজ ইয়াৰ যদি যিকোনো দুটা বাহু মাপ দিয়া আছে তেতিয়া তৃতীয় বাহুৰ মাপটো কি হ'ব হয় বাহু দুটা যি দুটা দিয়া আছে suppose আমাৰ ইয়াত কি দিয়া আছে 3 দিয়া আছে আৰু 4 দিয়া আছে ইহঁতৰ স্কয়াৰ কৰিম স্কয়াৰ কৰি আমি হয় ইহঁতৰ যোগফল উলিয়াই চাও প্ৰথমে যোগফল উলিয়াওতে যদি যোগফলটো স্কয়াৰৰ যোগফলটো অৰ্থাৎ ইহঁতৰ বৰ্গৰ যোগফলটো যদি এটা বৰ্গ সংখ্যাই পাও তেতিয়া হলে তাৰ বৰ্গমূল ললে আমাৰ শুদ্ধ উত্তৰটো ওলাই যাব নহলে আমাক যিটো ডাঙৰ বাহু দিয়া আছে সেই ডাঙৰ বাহুৰ বৰ্গৰ পৰা সৰু বাহুৰ বৰ্গৰ বিয়োগফল উলিয়াব লাগিব অৰ্থাৎ ডাঙৰ বাহুৰ যেটো ডাঙৰ সাইড দিয়া আছে ডাঙৰ সাইডৰ স্কয়াৰৰ পৰা সৰু সাইডৰ স্কয়াৰটো আমি যদি মাইনাস কৰি দিও তেতিয়া সেই মাইনাসটো যদি এটা বৰ্গ সংখ্যা ওলাই তেতিয়াও তাৰ বৰ্গমূল উলিয়ালে আমি তৃতীয় বাহুটো অৰ্থাৎ থাৰ্ড সাইডটো পাই যাম সো এতিয়া আমি প্ৰথমে যোগ কৰি চালে কিমান পাম এতিয়া এইটো পালো 9 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে হ'ব কিমান 16 হ'ব আৰু দুটা যোগ কৰিলে কিমান পাম 25 and 25 is a square so we have to find the square root of 25 er square root উলিয়াব লাগিব অৰ্থাৎ বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল কিমান হ'ব 5 হ'ব আৰু 5 টো আমাৰ অপচনত আছে ইয়াত শুদ্ধ অপচন হ'ব আমাৰ 5 এনেকৈ কৰিব লাগিব নতুবা এটো যদি আমাৰ যোগ কৰোতে নোলালে হেতেন তেতিয়া বিয়োগ কৰোতে নিশ্চয়কৈ এটা বৰ্গ সংখ্যা আমি পালো হেতেন আমি দুইটা পদ্ধতি অৱলম্বন কৰিব লাগিব তেতিয়া আমাৰ শুদ্ধ উত্তৰটো ওলাই যাব অন্য কোনো ধৰণৰ ইয়াত থিওৰেম মুখস্থ কৰাৰ প্ৰয়োজন নাই আপোনালোকক মই যেটো শৰ্ট ট্ৰিক কৈছো হেতু ট্ৰিকটো ভালকে মনত ৰাখি থব আহিছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ চিত্ৰত x ৰ মান কিমান হ'ব ইয়াত চিত্ৰটো দিয়া আছে the value of x in the following triangle so আমি ট্ৰায়াঙ্গেলটো কি কৰো অলপ জুম কৰি দিও
সো এতিয়া চাওক আমাৰ x কোড আছে ইয়াত আছে x আৰু এই x ৰ মানটো আমি উলিয়াব লাগিব এই ক্ষেত্ৰত ভালকে মনত ৰাখিব লাগিব যে এই x ৰ মান কি হ'ব ইয়াত যিটা কোণ দিয়া আছে কোণৰ মাপ সেই মাপকিটা সমষ্টি অৰ্থাৎ সামটো উলিয়াব লাগিব তেতিয়া কিমান হ'ব 40 + 60 ডিগ্ৰী হ'ব প্লাস কৰিলে কিমান পালো 100 ডিগ্ৰী এন্ড 100 ডিগ্ৰী আমাৰ কোনটো অপচনত আছে আমি চাই লওঁ অপচন ডি আছে গতিকে অপচন ডি এটা শুদ্ধ অপচন হ'ব আমাৰ অৰ্থাৎ এই ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব এটা থিওৰেম সেই থিওৰেমটো হৈছে এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দি পোৱা বহিকোণটোৰ মাপ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান if a side of a triangle is extended the sum of the two distant opposite interior angles equals the exterior angle অৰ্থাৎ এটা ত্ৰিভুজ আমি যদি অঙ্কন কৰো এনেকে ত্ৰিভুজটো অঙ্কন কৰিলো ইয়াৰ যিকোনো এটা সাইড এই সাইডটো বঢ়াই দিলো সাইডটো বঢ়াই দি পিছত আমি যেটো বহিকোণ পালো এই বহিকোণটোৰ মাপ কিমান হ'ব ইয়াৰ দূৰৱৰ্তী অন্তকোণ দূৰৱৰ্তী বিপৰীত অন্তকোণ ইয়াৰ অন্তকোণ এটা হ'ব এইটো নহয় ইয়াক আমি লব না লাগে ইয়াত থকা কোণটো আৰু ইয়াত থকা কোণটো এই দুটা কোণৰ সমষ্টি যিমান হ'ব ইয়াৰ মাপ কিমান হ'ব সেই কাৰণে ইয়াত আমাৰ x ৰ মাপ দিয়া আছিল x ৰ মাপটো উলিয়াবৰ কাৰণে আমি কি কৰিছিলো 40 ডিগ্ৰী আৰু 60 ডিগ্ৰী দূৰৱৰ্তী অন্তকোণ দুটা অৰ্থাৎ ডিসটেন্ট অপোজিট ইন্টেৰিয়ৰ এংগলছ দুটা আমি কি কৰিছিলো প্লাস কৰোতে আমি x ৰ ভ্যালু পাই গৈছো গতিকে এইটো আছিল এই কোৱেশ্চনটো সলভ কৰা এটা উপায় এনে ধৰণৰ কোৱেশ্চন আপোনালোকে নিশ্চয় পৰীক্ষাত পাব সো বন্ধুসকল এইকিটা কোৱেশ্চনেৰে আজি ভিডিওটো মই সমাপ্ত কৰিব বিচাৰিছো আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব আৰু লগতে এডুষ্টাডি চেনেললৈ যদি নতুনকৈ আহিছে অথবা এতিয়ালৈকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা হোৱা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি